নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা প্ৰিয় সতীৰ্থসকল গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচন শেষ হৈছে তেখেতৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে নামনিলৈ ঢাপলি মেলিছে আৰু বিভিন্ন ঠাইত প্ৰচাৰ কাৰ্য চলাই আছে নিৰ্বাচনী প্ৰচাৰ আজি দুধনৈত গোৱালপাৰা জিলা কংগ্ৰেছৰ দ্বাৰা আয়োজিত মীৰা বৰঠাকুৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী তেখেতৰ হৈ প্ৰচাৰ কাৰ্য চলায় আৰু দুধনৈত তেখেতে উদাত্ত ভাষণ প্ৰদান কৰে এতিয়া আহক চাওঁ তেখেতৰ ভাষণ আৰু যদি চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব মই প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছো যে ইমান ৰ'দত আপোনালোকে ইমান ধৈৰ্য সহকাৰে আমাৰ কথাবোৰ যে শুনি আছে সেইটোৱে প্ৰমাণ কৰে যে এইবাৰ অসমবাসী ৰাইজে বৰ্তমান লোকসভা নিৰ্বাচন যথেষ্ট গুৰুত্ব সহকাৰে লৈছে ইয়াৰ পূৰ্বে যিমানবোৰ লোকসভা নিৰ্বাচন হৈছে ইয়াৰ পূৰ্বে যিমানবোৰ বিধানসভা নিৰ্বাচন হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন হৈছে বৰ্তমানৰ লোকসভা নিৰ্বাচন কিয় গুৰুত্বপূৰ্ণ এইবাৰ আপোনালোকে মাত্ৰ নিজৰ সাংসদগৰাকী নিৰ্বাচিত কৰা নাই এইবাৰ কোন দলৰ চৰকাৰ কেন্দ্ৰত শাসন কৰিব সেইটো নিৰ্ধাৰিত কৰা নাই এইবাৰ আপোনালোক সিদ্ধান্ত ল'ব লাগিব যে ভাৰতৰ গণতন্ত্ৰ থাকিব নে নাথাকিব এইবাৰ আপোনালোক সিদ্ধান্ত ল'ব লাগিব যে আপোনালোকৰ বাক স্বাধীনতা থাকিব নে নাথাকিব এইবাৰ আপোনালোক সিদ্ধান্ত ল'ব লাগিব যে সংবিধানৰ ভিতৰত যে বিভিন্ন জনগোষ্ঠী জনজাতি যি অধিকাৰ পায় যি সুৰক্ষা পায় সেই অধিকাৰবোৰ আইনবোৰ থাকিব নে নাথাকিব আজি এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন বিজেপি ফালৰ পৰা আমি কি শুনা পাওঁ যে তেওঁলোকে সংবিধানটো সলনি কৰিবলৈ বিচাৰে যদি সংবিধানটো সলনি কৰে তেতিয়া আমাৰ ওপৰত কি প্ৰভাৱ পৰে সংবিধানত লিখা আছে যে বিভিন্ন অনুসূচিত জাতি বিভিন্ন জনগোষ্ঠী জনজাতিৰ বাবে যিকোনো দলৰ কেন্দ্ৰীয় চৰকাৰ থাকে এই কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠী জনজাতিৰ বাবে বিশেষ আইন হাতত ল'ব লাগিব কিন্তু যদি বিজেপি সংবিধান সলনি কৰি দিয়ে আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিব আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ ওপৰত আপোনালোকৰ বিশেষ মৰ্যাদা আছে আপোনালোকে বিশেষ সুৰক্ষা পায় এই সুৰক্ষাটো ভৱিষ্যত সংকটত পৰিব ইয়াৰ পূৰ্বে ভাৰতৰ স্বাধীনতাৰ পৰা বৰ্তমানলৈকে বিভিন্ন জনগোষ্ঠী জনজাতি যিমানবোৰ সুৰক্ষা পাইছে সদায় কংগ্ৰেছৰ দিনত পাইছে সদায় কংগ্ৰেছৰ দিনত আমাৰ অসমৰ ভিতৰত যিমান আমাৰ কাউন্সিল আছে অট'নমাছ কাউন্সিল কথাই কওক ডেভেলপমেণ্ট কাউন্সিল কথাই কওক এই গোটেই কাউন্সিল সদায় যেতিয়া কংগ্ৰেছ আছিল তেতিয়াহে আপোনালোকে কাউন্সিলবোৰ পাইছে কিন্তু আজিৰ তাৰিখত এই বিজেপি যিদৰে তেওঁলোকে অপশাসন কৰিবলৈ বিচাৰে লাহে 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 আমাৰ ট্ৰাইবেলৰ এই বিশেষ মৰ্যাদা তেওঁলোকে নাইকিয়া কৰিবলৈ বিচাৰিছে কি কৰিবলৈ বিচাৰিছে আজি আপোনালোকে দেখা পাইছে যে লাডাখত আজি মানুহে তাত কৈছে যে আমি কংগ্ৰেছৰ দিনত ফকি আছিলো বিজেপি আহি আমাৰ লাডাখৰ পৰিৱেশ বেয়া কৰি দিছে আমাক এছটি ষ্টেটাছ দিয়ক কিন্তু আজিলৈকে বিজেপিয়ে লাডাখক এছটি ষ্টেটাছ দিয়া নাই আজি বিজেপিৰ কাৰণে আজি জম্মু কাশ্মীৰৰ মানুহে কৈছে যে আমাৰ ৰাজ্যৰ এটা মৰ্যাদা আছিলে আমাৰ ৰাজ্যৰ পৰা আপুনি আমাক ইউনিয়ন টেৰিটৰীলৈ পৰিণত কৰি পুনৰবাৰ আমাক ৰাজ্যৰ মৰ্যাদা দিয়ক কিন্তু বিজেপি নিবিচাৰে এই ৰাজ্যৰ মৰ্যাদাও তেওঁলোকে মোহাৰি দিছে যিদৰে আজি জম্মু কাশ্মীৰৰ বিশেষ মৰ্যাদা তেওঁলোকে নাইকিয়া কৰিলে যিদৰে লাডাখৰ বিশেষ মৰ্যাদা তেওঁলোকে নাইকিয়া কৰিলে
এতিয়া লাহে লাহে আমাৰ তেওঁলোকৰ চকু এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত পৰিছে। উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে কি কৰিব বিচাৰে? উত্তৰ পূৰ্বাঞ্চলত আজি যি আমাৰ অসম চুক্তিৰ জৰিয়তে আমি নিজকে সুৰক্ষিত ভাবিছিলো, এই অসম চুক্তি কা আইন জাপি দি এতিয়া অসম চুক্তিটো নাইকিয়া কৰিছে। আজি শ্ৰদ্ধা ৰাইজ, আমি বিচাৰো যে আমাৰ মানুহবোৰৰ বাস্তৱ সমস্যাৰ সমাধান হওক। সকলোকে মনত পৰে যে NRCৰ সময়ত আমাৰ দুখীয়া অঞ্চলৰ মানুহে কিমান বিজেপি চৰকাৰে দৌৰালে। NRCৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ হলে ইয়াৰ পৰা মানুহ কেতিয়াবা লখিমপুৰ যাবলৈ হয়, ইয়াৰ পৰা মানুহ কেতিয়াবা তেজপুৰলৈ যাবলৈ হয়, কিমান কোটি কোটি টকা NRCৰ ওপৰত খৰচ হ'ল। আৰু তাৰপিছত কি হ'ল? তাৰপিছত বিজেপি চৰকাৰে কয় যে NRCৰ কোনো মূল্য নাই, NRC তেওঁলোকে মানি নলয়। এতিয়া আকৌ কা আইন লয়, এতিয়া কা লয় আমাক দৌৰাবলৈ বিচাৰিছে। এয়া হৈছে বৰ্তমানৰ বিজেপি চৰকাৰৰ উদ্দেশ্য। আমালোকৰ মাজত খালি সংঘাত সৃষ্টি কৰিব আৰু লাহে 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 আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ ৰাজনৈতিক অধিকাৰবোৰ তেওঁলোকে কাঢ়ি লৈ যাবলৈ বিচাৰে। কি উদ্দেশ্য তেওঁলোকৰ? তেওঁলোকৰ উদ্দেশ্য এটাহে যে নিজকে কেনেকৈ আৰু ধনী কৰিব পাৰে। পৰিৱৰ্তনৰ কথা কৈছিলেতো, 2016 চনত কি কৰিছিল? পৰিৱৰ্তন কি দেখা পালো? এটাই পৰিৱৰ্তন দেখা পালো যে নহৰুৰ দাম 400 টকা হৈ গ'ল, হয়নে নহয়? নহৰুৰ দাম 400 টকা হৈ গ'ল। পৰিৱৰ্তনৰ নামত নিমখৰ দাম 20 টকা হৈ গ'ল। পৰিৱৰ্তনৰ নামত মাহৰ কাৰেণ্টৰ বিল 600 টকা 800 টকা হৈ গ'ল। পৰিৱৰ্তনৰ নামত মিঠাতেল 200 টকা হৈ গ'ল। কিন্তু অসমৰ মহিলাসকলক বাৰম্বাৰ এখন বিজেপি চৰকাৰ মিছা প্ৰতিশ্ৰুতি দি আছে, প্ৰলোভন দি আছে। প্ৰথমতে প্ৰলোভন দিলে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি ক'লে 15 লাখ টকা আপোনাক যদি লাগে পদুম ফুলক ভোট দিয়ক। অসমৰ মহিলাবোৰে ভাবিলে 15 বছৰ কংগ্ৰেছৰ চৰকাৰ পালো, কেতিয়াও 15 লাখ টকা দিয়া নাই। এতিয়া মোদী ডাঙৰীয়া আহি 15 লাখ টকা কৈছে, এবাৰ পদুম ফুলকে ভোট দিওঁ। 15 লাখ টকা ফৰ্ম বিজেপি আপোনালোকৰ মাজত কিমান যে পেলালে। সবে 15 লাখ টকা সপোন চাই ফৰ্মবোৰ চহী কৰিবলৈ আৰম্ভ কৰিলে। 10 বছৰ হৈ গ'ল, 15 লাখ টকা পাইছে নাই। কিন্তু বিজেপি আকৌ ফৰ্ম বিলাবলৈ আৰম্ভ কৰিলে। এইবাৰ ফৰ্ম বিলাবলৈ আৰম্ভ কৰিলে অৰুণোদয় ফৰ্ম, অৰুণোদয়। আকৌ মহিলাবোৰে ফৰ্ম চহী কৰি গৈ আছে, চহী কৰি গৈ আছে। সকলোৱে অৰুণোদয় পালে নাই। তথাপিও বিজেপি আকৌ আহি গ'লে বাদ দিয়ক 15 লাখ, বাদ দিয়ক অৰুণোদয়, অমৃত কৰক। অমৃত কলা অভিযানত আমাক যোগদান কৰক, 10,000 টকা পাব। 10,000 টকা পালে লাল নকৰিব আকৌ, নাই কোৱা। অমৃত কলা 10,000 ইমান যে আপোনালোকক কষ্ট কৰালে, লাইনত থিয় কৰালে, খোজ কৰালে, 2 ঘণ্টা 3 ঘণ্টা 10,000 টকা নাপালে নেকি? ঠিক আছে, বৃক্ষৰোপণৰ 10,000 টকা পালে নে নাই? কি কয় বিজেপি? ইমান মিছা কথা কয়নে? না 15 লাখ টকা দিলে, না অমৃত কলা 10,000 টকা দিলে, না চবকে অৰুণোদয় দিলে, না বৃক্ষৰোপণৰ 10,000 টকা দিলে। আকৌ তাৰপিছত 3 মাহ পৰা আমি শুনি আছো লখপতি বাইদেউ ফৰ্ম পেলাবলৈ আৰম্ভ কৰিছে। আকৌ লখপতি ফৰ্ম আকৌ আপোনাক দৌৰাই আছে। ইয়াৰ পৰা যাব লাগিব গুৱাহাটীলৈ, তাত 3 ঘণ্টা বহাব, তাত আপোনালোকৰ ফৰ্ম পৰা চহী কৰাব, আপুনি 2 মাহ পিছত খুলিব। এই হেৰা মোৰ লখপতি বাইদেউৰ ফৰ্মটো কি হ'ল? তেতিয়া বিজেপি কৰ্মীখিনিয়ে কয়, বাইদেউ
আপোনাৰ ভোটতো অলপ ভুল হৈ গ'ল বাইদেউ আকৌ আহক ভোটতো ভুল হৈ গ'ল আপুনি আকৌ ফৰ্ম চহী কৰে আকৌ বিজেপি সভালৈ যায় 4 ঘণ্টা শুনিয়ে থাকে বহিয়ে থাকে আকৌ একমাহ পিছত আকৌ বলে যে মোৰ লক্ষপতি বাইদেউ কি হ'ল এটা বিজেপি কয় বাইদেউ আপোনাৰ নামটো অলপ ভুলিয়েছিল আকৌ এটা ফৰ্ম লয় আকৌ ফৰ্ম চহী কৰে আকৌ আপোনালোকে ওচৰলৈ যায় তেতিয়া বিজেপি খোলে লক্ষপতি বাইদেউ কেতিয়া হ'ম তেতিয়া বিজেপি কৰ্মীখিনিয়ে কয় ওপৰৰ পৰা স্যাটেলাইট আপোনাৰ লোকেশ্যন জিপিএছটো পোৱা নাই ঘৰৰ লোকেশ্যনটো পোৱা নাই কিমান বাৰ অসমৰ মহিলাক দৌৰাই আছে মহিলাসকল আপোনাৰ আৰু কাম নাই নেকি যদি কাম নাই গৈ থাকক কিন্তু মই ভাবো অসমৰ মহিলাসকলৰ যথেষ্ট দায়িত্ব আছে ঘৰখন চম্ভালিবলৈ আছে ল'ৰা ছোৱালীক পঢ়াবলৈ আছে বয়োজ্যেষ্ঠসকলক চিকিৎসালয় কৰাবলৈ আছে আপুনি এইখিনি কাম কৰিব নে বিজেপি সভা 4 ঘণ্টা 3 ঘণ্টা বহি খালি ফৰ্ম চহী কৰি হাতত মাত্ৰ 200 টকা লৈ আহিব ইমান দিন আপোনাৰ ঘৰৰ স্বামী ঘটি আছে আকৌ বিজেপি হ'বলৈ যাবা বুঢ়ী যেতিয়া ঘূৰি আহে তেতিয়া ঘৰৰ মানুহজনে সোধে আজি লক্ষপতি হ'লা নেকি তেতিয়া গাঁৱৰ মহিলা কয় নাই 200 টকাহে দিলে আমাক এতিয়া লক্ষপতি বাইদেউৰ ফৰ্ম শেষ হৈ গ'ল এতিয়া ভুৱা ফৰ্ম বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে মিছলীয়া ফৰ্মবোৰ বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে শ্ৰদ্ধা ৰাইজ কি হিতাধিকাৰী মইতো বিজেপি খুলিবলৈ বিচাৰো তোমালোকে কি হিতাধিকাৰী সৃষ্টি কৰিছা হিতাধিকাৰীসকলে নিজৰ একাউণ্টত 1 টকাও পোৱা নাই এই মহিলাবোৰে যদি বিজেপি চৰকাৰ পৰা কিবা পাইছে মাত্ৰ কাগজৰ ফৰ্ম পাইছে পইচা পোৱা নাই মাত্ৰ ফৰ্ম পাইছে তাৰ বাহিৰে একো পোৱা নাই খালি ফৰ্ম এসোপা ফৰ্ম আছে ঘৰত পইচা নাই এতিয়া শ্ৰদ্ধা ৰাইজ চাওক মোক মনত পৰে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈ দেৱে কৈছে যে অসমৰ মহিলা তেওঁলোকৰ বাবে হেমা মালিনী যে বাহিৰৰ হেমা মালিনী নালাগে অসমৰ মহিলাসকলক কৈছে মিছা ক'লে কি ডাল হ'ব মিছা কথা ক'ব নালাগে কৈছে কিন্তু বৰ্তমানৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিছা কথা কৈ গৈ আছে আজি শ্ৰদ্ধা ৰাইজ মই বিশেষভাৱে অসমৰ মহিলাসকলক অনুৰোধ জনাইছো এটা ভোট আপোনালোকে ব্যৰ্থ নকৰিব এটা ভোট আপোনালোকে নষ্ট নকৰিব এই বিজেপি চৰকাৰে ইমান আপোনালোকক ডৰাইছে আপোনালোকক ইমান যে কষ্ট কৰিছে আপোনালোকৰ ঘৰত প্ৰত্যেক বস্তুৰ দাম যে বঢ়াই দিছে এই বিজেপি দলটোক নিজৰ ভোটৰ জৰিয়তে আপোনালোকে এবাৰ নিজৰ প্ৰত্যুত্তৰ দিয়ক আপোনাক ফৰ্ম বিলাই আছে গাঁৱৰ ভিতৰত খবৰ ল'ব এই বিজেপি চৰকাৰ আপোনাক ফৰ্ম দিছে আৰু গাঁৱৰ ভিতৰৰ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে আপুনি সেইকাৰণে বিজেপি ভোট দিবলৈ বিচাৰে যে তেওঁলোকৰ আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি থকা চৰকাৰী স্কুল বন্ধ কৰি আপোনালোকৰ যুৱকসকলক ভৱিষ্যত ধ্বংস কৰা মদৰ দোকান খুলিছে তাৰ বাবে অসমৰ মহিলাৰ পৰা বিজেপি ভোট বিচাৰিছে ঘৰত খবৰ লওক বয়োজ্যেষ্ঠসকলক সোধক বয়োজ্যেষ্ঠসকলে ক'ব যে কংগ্ৰেছৰ দিনত মই বৃদ্ধ পেঞ্চন পালো বিজেপিৰ দিনত মোৰ দৰৱৰ দাম তেওঁলোকে বৃদ্ধি কৰিলে দৰৱৰ দাম বৃদ্ধি কৰি দিছে তো অসমৰ মহিলা সকলক মই সুধিবলৈ বিচাৰিছো এই বিজেপি চৰকাৰ আপোনাৰ পৰিয়ালৰ প্ৰত্যেক সদস্য বিৰুদ্ধে অন্যায় কৰিছে সৰু ল'ৰা ছোৱালী চৰকাৰী স্কুল বন্ধ কৰি গাঁৱৰ যুৱকক নিবনুৱা ৰাতি মদৰ দোকান খুলি আপোনালোকৰ ঘৰৰ প্ৰত্যেক বস্তুৰ দাম বঢ়াই বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰি এই বিজেপি চৰকাৰৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে
আপোনালোকে এইবাৰ মাত মাতিব লাগিব আহা 7 তাৰিখে হাতৰ চিনত ভোট দি মীৰা বৰঠাকুৰ গোস্বামীক আপোনালোকে জয়যুক্ত কৰিব সেইটাই বুজি পাব আৰু যদি আপুনি নকৰে তো অসমৰ আইসকল যেতিয়া আপোনালোকৰ গাঁৱৰ ল'ৰাই বেছি উৎপাত কৰি থাকে আৰু যদি আপুনি সময়মতে অলপ কাণটো চেপি নিদিয়ে তাৰ উৎপাতটো আৰু বাঢ়ি যায় এইকাৰণে যদি এইবাৰ আপুনি আহা 7 তাৰিখে এই অহংকাৰী বিজেপি চৰকাৰ কাণটো অলপ চেপি নিদিয়ে আপোনালোকৰ 1250 গেছ চিলিণ্ডাৰটো কাইলৈ গৈ 1500 টকা হ'ব আপোনালোকৰ নিমখৰ এতিয়া 15 টকা কাইলৈ গৈ 30 টকা গৈ পাব চাউলৰ 40 টকা হৈছে কাইলৈ গৈ 80 টকা গৈ পাব তো সময় আহিলে এইখন অহংকাৰী চৰকাৰক শিক্ষা দিয়া ক্ষমতা তেওঁলোকৰ মূৰত সোমাই গৈছে পাহৰি গৈছে ৰাজনীতি হ'ল সমাজক সেৱা কৰা এটা মাধ্যম মোৰ পিতৃ ডাক্তৰ তৰুণে কৈছে যে আমি ৰাইজৰ সেৱক আৰু এইখিনি মানুহ যিসকল বিস্ফোৰণ আছে তেওঁলোকে কয় নহয় তেওঁলোকে নিজকে ৰাইজৰ ৰজা ভাবে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী কি কয় যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী আছো মোৰ মতে হ'ব লাগিব ৰাতিপুৱা টোপনিত কি দেখা পাওঁ আগদিনা মই সেইটোৱে কৰোঁ টোপনিত কি দেখা পালে যে বাল্য বিবাহ লৈ আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহৰ স্বামীবোৰক এনেকৈ এক ৰাতিৰ ভিতৰত জেলত ভৰাব লাগে সেইটোৱে কৰিলে আপোনালোকৰ ঘৰৰ অৱস্থা কি মনত পেলাওক এই গৰ্ভৱতী মহিলা তেওঁ কি অৱস্থা যেতিয়া তেওঁ পুলিচৰ তেওঁ ঘৰলৈ আহি তেওঁ স্বামীক চুচৰাই লৈ গ'ল মনত পেলাওক এনআৰচি সময়ত কি অৱস্থা যেতিয়া ইয়াৰ পৰা তেজপুৰ যাব লাগে ইয়াৰ পৰা লখিমপুৰ যাব লাগে আৰু পিছতে দেখা পালে এনআৰচি আপোনালোকৰ নাম নাই সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ এই অহংকাৰী শাসনৰ অহংকাৰ ভাঙা সময় আহিব আজি কৈছে যাদৱ চৌধুৰী ডাঙৰীয়ে যে এই বিজেপি চৰকাৰ মাত্ৰ কয়লা মাফিয়া হিল মাফিয়া বালি মাফিয়াৰ চৰকাৰ ইয়াত শিক্ষা বিভাগ নাই এইখন চৰকাৰৰ স্বাস্থ্য বিভাগ নাই এইখন চৰকাৰৰ জল সম্পদ বিভাগ নাই এইখন চৰকাৰৰ মন্ত্ৰীবোৰ কোনোবা কয়লা মাফিয়া মন্ত্ৰী কোনোবা বালি মাফিয়া মন্ত্ৰী কোনোবা হিল মাফিয়া মন্ত্ৰী কোনোবা কাঠ মাফিয়া মন্ত্ৰী এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য কাৰোবাৰ নামৰ বাগান আছে কোনোবাৰ নামৰ ৰিজৰ্ট আছে ক'ৰবাত নিজৰ স্কুল আছে এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য ময়ো এজন মুখ্যমন্ত্ৰী ঘৰৰ ল'ৰা মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আজিলৈকে মোৰ নামৰ ক'তো বাগান তেওঁলোকে কিনা নাই এটা বাগান মোৰ নামৰ ক'তো নাই মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী মোৰ মাৰ নামৰ ক'তো নিউজ চেনেল বা নিউজ পৰ্টেল নাই মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আজি মোৰ পৰিবাৰৰ নামত ক'ৰবাত নিজৰ ৰিজৰ্ট নাই বা নিজৰ তেওঁলোকৰ স্কুল নাই এয়া হৈছে আমাৰ লোকৰ আদৰ আজি এই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে আমি ৰাইজৰ বিষয়বোৰ সন্মুখত ৰাখিবলৈ বিচাৰিছো আমি কৈছো যে আমাৰ চৰকাৰ আহিলে আমাৰ অসমৰ আশা কৰ্মী আননাৰী কৰ্মীসকলৰ দৰমহা আমি বৃদ্ধি কৰিম এয়া হৈছে কংগ্ৰেছ দলৰ গেৰেণ্টি আমি কথা দিছো যে বিজেপি চৰকাৰ মাত্ৰ ভুৱা লখপতি বাইদেউৰ ফৰ্ম বিলাইছে আমাৰ যেতিয়া চৰকাৰ আহিব অসমৰ দুখীয়া মহিলাবোৰে প্ৰথম বছৰৰ পৰাই সকলোৱে একে সময় তেওঁলোকে প্ৰত্যেক বছৰ 1 লাখ টকাকে পাব যি কাম তেওঁলোকে কৰিব নোৱাৰিলে আমি কংগ্ৰেছে প্ৰথম মাহতে আমি কৰি দেখাম এয়া হৈছে আমাৰ কংগ্ৰেছ দলৰ গেৰেণ্টি আজি শ্ৰদ্ধেয় ৰাইজ য'ত তেওঁলোকে গাঁৱৰ ভিতৰত
সরকারি স্কুল বন্ধ করে মদৰ দোকান খুলিছে আমার সরকার আহিলে আমি মদৰ দোকান বন্ধ করে আমি পুনর্বার সরকারি স্কুল আমি পুনরুজ্জীবিত করি সরকারি চাকরিয়ালে কইছে যে আমাক ওপিএসএফ আবার ব্যবস্থা করক আমি এই সরকারি কর্মচারীসকলক আমি কইছো যে আমার সরকার আহিলে আমি আগৰ পেনশন স্কিম আমি ঘূৰাবলৈ আমি প্ৰচেষ্টা হাতত লম আজি সৰকাৰ ৰাইজ আজি ঘটনাৰ ভিতৰত আমাৰ শক্তিশালী কণ্ঠ লাগে মই নিজে দেখিছো উজনি অসমত মই আৰু লুৰিণজ্যোতি গগৈ আমি দুইজনে নিজৰ নিৰ্বাচনী প্ৰচাৰ আমি সামৰি আহিছো আজি নৱ প্ৰজন্মৰ যুৱকসকলে ভাবি লৈছে যে নহয় আমাৰ প্ৰতিনিধিজন দিল্লী হৰণত গলে নিমাত হৈ থাকিলে নহব সেইকাৰণে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভিতৰত নৱ প্ৰজন্মই কৈছে কি নহয় এইবাৰ আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি দিল্লী হৰণত আমি দেখা পাবলৈ বিচাৰো একে চিন্তা যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে নিজৰ মনত লৈছে নৱ প্ৰজন্মৰ সিদ্ধান্ত লৈছে যে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা এটা বলিষ্ঠ কণ্ঠ আমি দিল্লী হৰণত দেখা পাবলৈ বিচাৰো আৰু সেইকাৰণে আজি আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো যে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা 7 তাৰিখে হাতচুনপত ভোট দি আপোনালোকে মীৰা বৰঠাকুৰৰ শক্তিশালী কণ্ঠ দিল্লী হৰণৰ পৰা পাব লাগে এনে এটা সিদ্ধান্ত মই বিশেষভাৱে নৱ প্ৰজন্মৰ পৰা অনুৰোধ কৰিছো সৰকাৰ আই আমি বেলেগ ধৰণৰ ৰাজনীতি কৰিবলৈ আহিছো আমি নতুন ধৰণৰ ৰাজনীতি কৰিবলৈ আহিছো আমি কাকো ব্যক্তিগতভাৱে সমালোচনা কৰিবলৈ অহা নাই তৰং মন্তব্য কৰিবলৈ অহা নাই আমি আদৰ্শ ভিত্তিক ৰাজনীতি কৰিবলৈ আহিছো অনলাইন ভিত্তিক ৰাজনীতি কৰিবলৈ আহিছো শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত জোৰ দিবলৈ বিচাৰিছো মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো আমি বিচাৰিছো আৰু সেইকাৰণে আজি যেতিয়া আমি নতুন ৰাজনৈতিক আদৰ্শলৈ যেতিয়া আমি আগবাঢ়ি গৈছো আমাৰ হাতৰ শক্তিশালী কৰক মই তাৰ বাবে সবকে বিনম্ৰ অনুৰোধ জনাইছো আৰু যদি আমাৰ হাত শক্তিশালী কৰিবলৈ বিচাৰে মোৰ হাত শক্তিশালী কৰিবলৈ বিচাৰে তেতিয়া আহা নিৰ্বাচনত মীৰা বৰঠাকুৰ ডাঙৰীয়ানে বিপুল ভোটেৰে আপোনালোকে জয়লাভ কৰাব লাগিব জয়যুক্ত কৰিব লাগিব সৰকাৰ ৰাইজ বিশেষ আৰু আপোনালোকক ক'ব লাগে মই নাভাবোঁ নিৰ্বাচনী বতৰ সকলোৱে নিজৰ দায়িত্ব বুজি পায় এই বিজেপি মিছা প্ৰতিশ্ৰুতি এই ফৰ্ম বিলোৱা ৰাজনীতিৰ ওপৰত এটা ভোট আপোনালোকে নষ্ট নকৰিব মনত ৰাখিব যে বিজেপিয়ে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলি বয়োজ্যেষ্ঠসকলৰ দাম দৰৱৰ দাম বৃদ্ধি কৰি আজি আপোনালোকৰ ঘৰৰ অৱস্থা জুৰুলা কৰি দিছে অসমৰ মহিলাসকলে এটা নিৰ্ণায়ক ভূমিকা এইবাৰ নিৰ্বাচন ল'ব লাগিব মই আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই পুনৰবাৰ সবকে মই ধন্যবাদ জ্ঞাপন কৰিছো ইমান ধৈৰ্য কৰি আপোনালোকে আমাৰ কথাখিনি শুনিলে বিশেষভাৱে মেলেশ্বৰা যুৱ কংগ্ৰেছ অসম জাতীয় পৰিষদ দলৰ সতীৰ্থসকল যিমান সুন্দৰকৈ আমাক বাইক ৰেলী লৈ আমাক স্বাগতম জনাইছে তেওঁলোকক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি ইতিমধ্যে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে প্ৰথম পৰ্যায়ত ডিব্ৰুগড়ত আমাৰ জয় হোৱাটো নিশ্চিত যোৰহাটত আমাৰ জয় হোৱাটো নিশ্চিত কাজিৰঙাত আমাৰ জয় হোৱাটো নিশ্চিত হৰিণপুৰত আমি মাত্ৰ জয় ওচৰত আমি গৈছোৱে আৰু আজি মই নগাঁৱৰ পৰা খবৰ লৈ আছো মই কৰিমগঞ্জৰ পৰা খবৰ লৈ আছো আপোনাৰ ভাল খবৰ সোনকালে পাব সেইকাৰণে এইবাৰ পৰ্যায়ত ধুবুৰী বৰপেটা আৰু গুৱাহাটী আমাক বিশেষভাৱে জোৰ লগাব লাগিব সেইকাৰণে যদি আমাৰ হাতত মাত্ৰ 10 দিন আছে এই 10 দিন দিনে ৰাতি কষ্ট কৰিম প্ৰত্যেক ঘৰৰ ভিতৰত সোমাই আমি মানুহক বুজাব লাগিব কিয়নো এবাৰ মীৰা বৰঠাকুৰ বাইদেউ আমাৰ এজন ভাল প্ৰাৰ্থী হ'ব পাৰে এজন ভাল প্ৰতিনিধি হ'ব পাৰে এজন ভাল সাংসদগৰাকী হ'ব পাৰে এইখিনি কথা আপোনালোকৰ দায়িত্ব ল'ব লাগিব আৰু আপোনালোকে যে ভালদৰে নিজৰ দায়িত্ব ব্যৱহাৰ কৰিব মোৰ ভৰসা আপোনালোকৰ ওপৰত আছে এইখিনি কথা কৈ মই সবকে আজি ধন্যবাদ জ্ঞাপন কৰি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো ধন্যবাদ জয় হিন্দ জয়